নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ এই শিতান্তিৰ মাজলৈ প্ৰতিদিনে আপোনালোকৰ সমস্যা সন্দৰ্ভত আমি কথা পাতোঁ একোখনকৈ পত্ৰ ল'বলৈ আমি চেষ্টা কৰোঁ শিক্ষা ব্যৱসায়ৰ পৰা আদি কৰি বিবাহ প্ৰতিগৰাকী লোকৰ ঘৰুৱা যিসমূহ সমস্যা সেই সমস্যাৰ সমাধান দিবলৈ আমাৰ সৈতে থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ম দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে আজিৰ দিনটোৰ গ্ৰহ গতি যাত্ৰা কেনেকুৱা সেয়া চাই লওঁ তাৰ পাছত আমি ৰাশি ফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ দিনটোৰ গ্ৰহগতি মানে ধৰণৰ ৰাহু আজি কুম্ভ ৰাশিত চন্দ্ৰ শনি মীন ৰাশিত বহি আছে আজি ৰবি বুধ মংগল মেঘ ৰাশিত শুক্ৰ বৃষ ৰাশিত আজিৰ দিনটোত লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে এই বছৰটোত সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে স্বাস্থ্য পাতিও কিছু অৱনতি গতিকে আপুনি মংগলবাৰ দিনটো পালন কৰক হনুমান দেৱৰ আৰাধনা কৰক আৰু পাৰিলে এটি ৰেড কৰেল আপুনি তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক 8 to 10 ৰতিমানৰ কৰেলটো পিন্ধিলে নিশ্চয় শুভ ফল লভিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশি ফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল সোৰ্স এণ্ড নাইট অফ সোৰ্স এৰিছ আজি পৰিৱেশ অস্থিৰ হ'ব পাৰে নতুন সংযোগ থাকিব বস্তু লাভৰ যুগ ভ্ৰমণত শুভ ব্যৱসায় বাণিজ্যত খৰচা পাতি বৃদ্ধি প্ৰেমত শুভ আজিৰ দিনটোত আহুত গছৰ তলত চেনি মিহলি পানী অৰ্পণ কৰক ভাল হ'ব ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 2 বৃষ ৰাশি টৰাছ কাপছ এণ্ড কাপছ কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতাৰ সন্মুখীন হ'ব পাৰে শুভ কৰ্মৰ যুগ শৰীৰ মধ্যম আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি বিয়া বাৰু যোগাযোগত শুভ আজি পাণৰ পাতত অলপ কৰ্পূৰ জ্বলাই ধোৱা দেখাব ভাল হ'ব পাৰ্পল কালাৰ লাকি সিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদিৰ কথালৈ আজি তিথি কৃষ্ণা দ্বাদশী পাছত কৃষ্ণা ত্ৰয়োদশী প্ৰীতি যুগ মীন ৰাশি বিপ্ৰবৰ্ণ ৰেৱতী নক্ষত্ৰ দেৱগণ যাত্ৰা নাই তিথি যুগ দেখা যায় আজি শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব দিনটোত পুৰৈ শাক খোৱা নিষেধ বেঙেনা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ সোৰ্স এণ্ড পেণ্টাকুলছ মিথুন ৰাশি জেমিনি কৰ্মৰ ক্ষেত্ৰত শুভ ফল সন্তানৰ শুভ কৰ্মৰ বাবে সন্মান লাভ শৰীৰ মধ্যম মাতৃৰ শুভ ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত কষ্ট আছে আজিৰ দিনটোত কলগছৰ গুৰিত পানী ঢালক ধূপ চাকি দেখুৱাওক ভাল হ'ব মেৰুন কালাৰ লাকি সিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 8 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মত ব্যস্ততা বৃদ্ধি শত্ৰুৰ পৰা সাৱধান হওক মনৰ দৃঢ়তা বৃদ্ধি পাব চলা ফুৰাত সাৱধান হওক মাতৃৰ শুভ প্ৰেমত উৎসাহ গোল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 4 এখন পত্ৰ এইখিনিতে লৈছোঁ হয় পত্ৰখনত লিখিছে ৰত্ন অবিহনে ৰাহুৰ প্ৰতিকাৰ কেনেকুৱা হয় ৰত্ন নললেও আপুনি ৰাহুৰ প্ৰতিকাৰ কৰিব পাৰে যেনে আপুনি ৰাহুৰ দেৱী ছিন্নমস্তাৰ পূজা পাতল কৰক ভাল ফল দিব আপুনি প্ৰায় শনিবাৰ আৰু সোমবাৰ দিনা আত্মীয় স্বজন নতুবা ক্লোজ লোকক মিঠাই খুৱাব আৰু লোকৰ জন্মদিনত মিঠাই দান কৰক আৰু পাৰিলে মাজে সময়ে আপুনি মিঠাইৰ লগত বিভিন্ন ধৰণৰ উপহাৰো আপুনি প্ৰিয়জনক দিয়ক নিশ্চয় ৰাহুৰ প্ৰতিকাৰ হ'ব আৰু ৰাহুৰ বাবে যদি আপুনি নিজৰ সৰু ভাইটিক কাপোৰ কানি মাজে সময়ে দিয়ে খুববাৰ চাই কেনে কামটো কৰিব তেতিয়াও ভাল বিধৱা তিৰোতাক আপুনি সেৱা কৰিব ৰাহুৰ বাবে ভাল হ'ব হাতীৰ দাঁতৰ কোনো বস্তু বয় বস্তু ঘৰত নাৰাখিব আৰু মামৰে ধৰিছে তেনেকুৱা লোহা জাতীয় কোনো বস্তু ঘৰত নাৰাখিব তেতিয়া ৰাহুৰ প্ৰতিকাৰ হ'ব ঠিক আছে আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ হয় এতিয়া সিংহ ৰাশি পেণ্টাকুলছ এণ্ড পেজ অফ সোৰ্স আজি নিজ সম্পদৰ ওপৰত নজৰ ৰাখক বন্ধুৰ পৰা সতৰ্ক হওক প্ৰেমত কষ্ট দেখা যায় ভ্ৰমণতো কষ্ট পাৰিবাৰিক বুজাবুজি থাকিব কৰ্মত মধ্যম ফল বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি তামৰ পাত্ৰত পানী লৈ সূৰ্যদেৱক অৰ্ঘ্য দিয়ক ভাল হ'ব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 6 এতিয়া আহিছোঁ ওৱান্স এণ্ড সোৰ্স কন্যা ৰাশি আজি নিজৰ স্থিতি অটুট ৰাখক শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব বন্ধুৰ পৰা উৎসাহ বৃদ্ধি কৰ্মত মধ্যম ফল ভ্ৰমণত কষ্টৰ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত উন্নতি হ'ব আজিৰ দিনটোত হনুমান মন্দিৰত
চামেলি তেলৰ চাকি জ্বলক ভাল হ'ব। চিলভাৰ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। পেণ্টাকুলছ এণ্ড হেংমেন তুলা ৰাশি লিব্ৰা। কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, বিদ্যাত শুভ, ভ্ৰমণৰ যুগ, ধৈৰ্যৰ ফলত সফলতা লাভ, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, প্ৰেমত সাৱধান থাকক। আজি হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ বৃশ্চিক ৰাশি স্কৰ্পিঅ'। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, পিছবেলা যান বাহনৰ পৰা সাৱধান থাকক, অৰ্থ নাশ হ'ব পাৰে, বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। আজি প্ৰেমত আনন্দ লাভ। হালধীয়া ৰঙৰ মিঠাই আৰু ফুল দেৱী মন্দিৰত অৰ্পণ কৰক ভাল হ'ব। য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 9। আমি আন চাৰিটা ৰাশিফললৈ যাম। আজি বিষয় কেনেধৰণৰ লৈ আহিছে আপুনি? হয়, আজিৰ বিষয়টো হ'ল বটগছ, আহুত গছ। বটগছক দৈৱ বৃক্ষ হিচাপে হিন্দু ধৰ্মাৱলম্বীসকলে চিহ্নিত কৰে। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু সাবিত্ৰী বটগছত থাকে। প্ৰলয় যেতিয়া হৈছিলে, প্ৰলয়ৰ শেষত শ্ৰীকৃষ্ণই এই বটগছৰ পাতত প্ৰকট হৈছিলে। তুলসী দাসে এই বটগছক তীৰ্থৰাজৰ ক্ষেত্ৰ বুলি কৈছিল। এই বৃক্ষ কেৱল পবিত্ৰই নহয়, দীৰ্ঘায়ুৰ প্ৰতীক। গতিকে বটগছক সদায় প্ৰদক্ষিণ কৰিব লাগে, পানী আদি দিব লাগে। তীৰ্থ ভ্ৰমণৰ সমান আপুনি ফল পাব। দীৰ্ঘায়ু, শক্তি আৰু ধৰ্মীয় মাহাত্ম্যৰ কথা মনত ৰাখি এই গছক পূজা কৰক। বটবৃক্ষৰ তলত ঘিউৰ চাকি জ্বলালে নতুবা তিলৰ চাকি জ্বলালে জীৱনত কেতিয়াও অৰ্থৰ অভাৱ নহয়। আহুত গছৰ তলত আপুনি যদি তামৰ পাত্ৰেৰে ঘিউ লৈ আৰু যাগযজ্ঞ কৰে, শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। বটগছৰ তলত ৰাধা কৃষ্ণৰ ফটো ৰাখি পূজা পাতল কৰিলে প্ৰেমত ছাকচেছ আহে। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ। হয়, এতিয়া শ্বৰ্টছ এণ্ড ওৱান্স ধনু ৰাশি চেৰিটেৰিয়াছ। আজি শিল্পী, বিজ্ঞানী, ৰাজনৈতিকসকলৰ সন্মান বৃদ্ধি, বিদ্যাত মধ্যম ফল। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত আশা কৰা মতে ফল নাপাব। আজি সা সম্পত্তি প্ৰাপ্তিৰ বাধা। দিনটোত দুখীয়াজনক ঘিউ দান কৰক ভাল হ'ব। ক্ৰীম কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 4। মকৰ ৰাশি পেণ্টাকুলছ এণ্ড চেৰিয়ট কেপ্ৰিকন। আজি আশা কৰা মতে সুফল পাব। আনে আজিৰ দিনটোত কিছু ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে, সাৱধান থাকক। ভ্ৰমণত শুভ। আজি ধৰ্মগুৰু দৰ্শনে আনন্দিত কৰিব। পাণৰ পাতত সেন্দুৰেৰে শ্ৰী লিখি নিজৰ লগত ৰাখক। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 5। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ কাপছ এণ্ড ওৱান্স একুৰিয়াছ। আজি ধন আগমনৰ যুগ, জ্ঞানী লোকৰ পৰা উৎসাহ পাব। কৰ্মস্থানত মধ্যম ফল, বিদ্যাত শুভ। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। সৰু সৰু ল'ৰা ছোৱালীক আজিৰ দিনটোত বগা ৰুমাল, কলম আদি দান কৰক ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 8। মীন ৰাশি পেণ্টাকুলছ এণ্ড কাপছ। আজি সময়ৰ অপচয় নকৰিব। ভ্ৰমণত শুভ। সা সম্পদ লাভৰ যুগ। মানসিক স্থিতি দুৰ্বল থাকিব। আৰ্থিক দিশত উন্নতি, প্ৰেমত অশান্তি থাকিব। ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 2। ধন্যবাদ। আমি অনুষ্ঠানটো সামৰিম। দৰ্শকসকল, আপোনালোক যদি আহিব বিচাৰিছে দাদাক পোনপটীয়াকৈ লগ কৰিবলৈ, তেনেহ'লে আহক। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰতে ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। অহাৰ পূৰ্বে কিন্তু আপোনালোকে ফোন কৰিব লাগিব, কাৰণ এপইণ্টমেণ্ট ল'ব লাগিব। আৰু আপোনালোকে প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰত আপোনালোকে প্ৰাগ নিউজত দেখা পাব। আপোনালোকে চাব অনুষ্ঠানটো প্ৰতি দেওবাৰে নিশা 10 বজাত। আপোনালোকৰ যদি কিবা সমস্যা কথা জানিবলগীয়া আছে, সমস্যা সন্দৰ্ভত জনাবলৈ আছে, তেনেহ'লে আপোনালোকে জনাব পাৰিব। আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।